आज हम यहाँ एकत्रित हुए हैं विष्णु प्रसाद राभा जी की 20 जून राभा दिवस के उपलक्ष्य है। आज राभा दिवस है। विष्णु प्रसाद राभा जी के मृत्यु दिवस। सभी असम में ये राभा दिवस पालन करते हैं 20 जून को। असमिया संगीत तथा साहित्य की जगत में बहुत सारे प्रतिभा तथा कलाकारों का जन्म हुआ है, लेकिन इनमें से कुछ लोगों का नाम ही सबसे ऊपर स्थान में आता है। इनसे एक है हमारा अति प्रिय विष्णु प्रसाद राभा जी। विष्णु प्रसाद राभा जी का जन्म सन 1909 की 31 जनवरी को बांग्लादेश के ढाका में हुआ था। उनका पिताजी का नाम था गोपाल चंद्र मुसाहारी और माता जी का नाम था केम्पियोला राभा। विष्णु प्रसाद राभा जी एक साहित्य, संगीत, चित्रकला तथा अन्य कलागत दिशाओं में इतना ही प्रभावशाली व्यक्ति थे कि असम तथा असमिया समाज आज भी उनको कलागुरु विष्णु प्रसाद राभा के नाम से याद करते हैं। विष्णु प्रसाद राभा एगराकी सैनिक शिल्पी आसिल। बहुतरे भावे कलागुरु रूपे तेखेतर प्रति धारणा आछे यदिओ तेखेत केवल कलागुरुए नासिल, तेखत जनतार कारणे आसिल सैनिक, आसिल कमरेड। डॉक्टर विपिन चंद्र डॉक्टर सुनिधि कुमार भट्टाचार्य मते एजन प्रकृत मानव आसिल कलागुरु विष्णु प्रसाद राभा। मानुहर भावे, मानुहर द्वारा और मानुहर मजत थाकी तेও नेता हुआ आसिल। तेखेत आसिल कवि, अभिनेता। तेखेते गीत रचना करिছিল और करिছিল विप्लव। हाथर रंगर बुलेरे हाथत तेओर कलम आसिल और आसिल स्टेन गालू। तेखेतर जिखिनि रचना, जिखिनि गीत सकलोते जातीय चेतना भाव जगाई फुटी उठे। तेखेतर प्रायखिनि रचनाते बा प्रायखिनि गीतत आमी पाওঁ जे आमी एकतार मूल्य किमान। यदि आमी एक हওঁ, हिंदू मुस्लिम सकलोৱে যদি এক হওঁ, তেতিয়াহ'লে আমাৰ জাতিটো নিশ্চয় আগবাঢ়িব।
জয় সাগৰৰ বুকুৰ মাজত উঠে চকুৰে ঢল মৰয়াই তোলে হিয়া বগাটো কৰুণী জয়া নাই জয়া নাই অসমীয়াই চেহৰজি সতী জয়মতী ৰাম জয়া নাই জয়া নাই জয়া নাই জয়া নাই তেজৰ কৃপাল চকুলোলাই নয়নৰ পাহি পানী কলিজাৰে চাকি জালিলে দীপাৰি বুকুৰ বনি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি
এনেকৈ অনুষ্ঠীয়াকৈ এই অনুষ্ঠানটো পতা হৈছে। আৰু মোৰ ধাৰণা মই ভাবোঁ যে এনেধৰণৰ অনুষ্ঠীয়া অনুষ্ঠানবিলাকে বেছি গাম্ভীৰ্যপূৰ্ণ হয়। কথাবিলাক আমি পাতিব পাৰোঁ, বিনিময় কৰিব পাৰোঁ আৰু সুন্দৰকৈ আলোচনা বিলোচনা কৰি কৰিব পাৰোঁ। গতিকে মই ভাবোঁ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেই হৈছে। গতিকে আমি যিগৰাকী ব্যক্তিৰ কথা ইয়াত আজি তেখেতক শ্ৰদ্ধা জনাবৰ বাবে আজি যিকোনো অনুষ্ঠান হৈছে, তেখেত এনে এগৰাকী ব্যক্তি, তেখেতৰ যদি এটা এটাকৈ গোটেইখিনি দিশ ক'বলৈ যোৱা হয়, তেতিয়া এতিয়াৰ পৰা আৰম্ভ কৰিলেও ৰাতিপুৱাই গ'লেও শেষ কৰিব নোৱাৰিছিল। তেখেত এনেকুৱা এজন ব্যক্তি যিটো বিষয়ত তেওঁৰ ব্যক্তি নাই, পাৰ্গত নহয়। পাৰ্গত মানে অতি পাৰ্গত। তেওঁ সকলো দিশত গীত, মাত, তাল, মান, খেলা ধূলা, চিত্ৰকৰ, মানে সকলো দিশত মানে ক'ব নোৱাৰে গোটেই মানে এৰিয়া আকৌ। গতিকে সকলো দিশ যদি আমি এটা এটাকৈ দিশবিলাক যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আৰু বহুত সময়ৰ কথা আহি পৰিব, বহুত সময়ৰ কথা আহি পৰিব। আৰু জন্ম মৃত্যু সম্পৰ্কটো সকলোৱে কৈছে, মই সেই সম্পৰ্কে একো নাযাওঁ। তেখেতে এটা কথা কৈছিল যে পৃথিৱীত দুজন মহাপুৰুষৰ, তিনিজন মহাপুৰুষক তেওঁ হেৰি কৰিছে। এজন হ'ল শ্ৰীকৃষ্ণ আৰু এজন হ'ল ইটালীৰ লিওনাৰ্ডো ভিঞ্চি আৰু এজন শংকৰদেৱ। এই তিনিজনেই হ'ল সৰ্বগুণাকাৰ, তাৰমানে সকলো ধৰণৰ গুণৰ তেওঁলোক আছে। শ্ৰীকৃষ্ণৰ নৃত্য গীতৰ পৰা ধৰি, ৰাজনীতিৰ পৰা ধৰি, কূটনীতিৰ পৰা ধৰি গোটেইখিনি আপোনালোকে চাব কথাটো যে মহাভাৰতৰ গোটেইখিনি কাহিনী নিয়ন্ত্ৰণ কৰাৰ পাছত আৰু সকলো গুণৰ দিশে। ঠিক তেনেকৈ লিওনাৰ্ডো ভিঞ্চি আচলতে এজন বিজ্ঞানী আৰু তেওঁ চিত্ৰকৰ, গতিকে তেওঁ কেইবাটাও গুণৰ অধিকাৰী। আৰু ইফালে আমি যদি শংকৰদেৱক চাবলৈ যাওঁ, তেতিয়া শংকৰদেৱতো গোটেই অসমীয়া জাতিক তেওঁ যিখিনি দি থৈ গৈছে, কলা সংস্কৃতিৰ পৰা ধৰি গীতে মাতে গোটেইখিনি শংকৰদেৱৰ পৰা। গতিকে তেখেতসকলক মহাপুৰুষ বুলি আখ্যা দিছে। কাৰণ এনেধৰণৰ কিছুমান গুণৰ অধিকাৰী মানুহ সাধাৰণতে খুব কম, আৰু সেই ব্যক্তিসকলে কি কৰে, এটা যুগৰ সৃষ্টি কৰি দিয়ে। আৰু সেই ব্যক্তিসকল সদায় মানুহৰ সদায় নমস্য হৈ বিষ্ণুভা এনেজন ব্যক্তি, মই কৈছোঁ আগতে যে তেওঁ ঢাকাত আচলতে জন্মগ্ৰহণ কৰিছিল 26 চনত, 9 চনত। 26 চনত তেওঁ কি কৰিছিল, তেজপুৰৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল 1926 চনত প্ৰথম বিভাগত। তেওঁ এনেকুৱা এটা পৰীক্ষা নাই যিটো নেকি তেওঁ দ্বিতীয় হৈছে, তাকো বিজ্ঞানৰ তেওঁ বিজ্ঞানৰ 1926 চনত তেওঁ মেট্ৰিক পাছ কৰি কলিকতালৈ গ'ল। তেতিয়া ইয়াত তেনেকুৱা শিক্ষা ব্যৱস্থা নাছিল। আপোনালোকে জানিব যে আমাৰ অসমত তেতিয়াৰ দিনত বেছিভাগ মানে মানুহে আচলতে কলিকতাত কৰিবলৈ গৈছিল, কাৰণ কলিকতাত তেতিয়া অসমৰ ৰাজধানী, এইটো ভাৰতৰ ৰাজধানী আছিল, গতিকে তাত সকলো ধৰণৰ সুবিধাবিলাক আছিল, গতিকে তাতে কৰিবলৈ গোটেই মানে শিক্ষাৰ বা বিভিন্ন কেন্দ্ৰ চলাচল তাতে কৰিব। গতিকে তেওঁ ৰিপন কলেজত এডমিশ্যন ল'লে, তেওঁ নাম লগালে, তাতো তেওঁ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী হ'ল। তাৰপিছত আকৌ তেওঁ অলপ আৰু এটা কথা ক'বলৈ যে ৰাজনীতিভাৱে তেওঁ অলপ বামপন্থী আদৰ্শ। আমি এটা কথা সদায় চিন্তা কৰোঁ, আমি এটা প্ৰতিষ্ঠা কৰিবলৈ যাওঁ আৰু সৰু সৰু ল'ৰা ছোৱালী বা আমাৰ কিশোৰ চামৰ মানুহৰ মাজত এটা ধাৰণা হৈছে যে ৰাভা অকল গীত মাতে লিখি পেলাই তেওঁ থাকিছে, কিন্তু নহয়। আমি ৰাভাৰ অন্যান্য দিশবিলাক আমি কিন্তু চাবলৈ নাপাওঁ। আমি অন্যান্য দিশবিলাকো কি কি দিশত তেখেতে অৰিহণা আগবঢ়াই থৈ গৈছিল, সেই দিশবিলাক আমি আচলতে চাবলৈ নাপাওঁ। আমি কি কৰোঁ, এটা অনুষ্ঠান পাতোঁ, গীত মাতবিলাক চলাই দিওঁ আৰু তাৰপিছত বা সকলোৱে ভাবে যে ৰাভাই খালি গীত মাতে ৰচনা কৰিছে, এইখিনি কিন্তু নহয়। তেওঁ অসমীয়া ভাষা, অসমীয়া জাতি, বড়োসকল, কাৰ্বিসকল, ইয়াৰ আদিবাসীসকল, এই গোটেইবিলাকৰ ওপৰত তেওঁ এখন মানে কি কয় এইটো গৱেষণা পত্ৰ লিখিছে। বড়োসকলৰ ওপৰত লিখিছিল, কাৰ্বিসকলৰ ওপৰত লিখিছিল, অসমীয়া কৃষ্টিৰ ওপৰত লিখিছিল, গোটেইখিনি। তেওঁ অসমীয়া কৃষ্টি বুলি এখন সৰু কিতাপ,
মৌতাত যিখন আছে সেইখন 250, তেতিয়া 250 থাকে, 28 পৃষ্ঠা থাকে। সেইখন এখন গৱেষণা পত্ৰ, যিখন গৱেষণা পত্ৰ মানিকান্ত কাকতি ভাষাবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে তেওঁক স্বীকৃতি দিছে। কাৰণ অসমৰ জাতি সত্তা যিটো জাতি ক'ৰ পৰা আহিল, অসমীয়া ভাষাটো কেনেকৈ গঠন হ'ল, অসমীয়া ভাষাত বড়োসকলৰ কি অৱদান আছে, কাৰ্বিসকলৰ কি অৱদান আছে, কাৰ্বিসকল ক'ৰ পৰা আহিল, তেওঁলোক যে অষ্ট্ৰিক মূলৰ মানুহ, বড়োসকল মংগোলীয় মানুহ। এতিয়া অসমীয়া ভাষাত এনে কিছুমান আমাৰ আচাৰ নীতিৰ পৰা ধৰি শব্দৰ পৰা ধৰি শব্দ আছে বা আমাৰ আচাৰ নীতি আছে, যিবিলাক বড়োসকলৰ পৰা আছে বা কাৰ্বিসকলৰ পৰা আছে। এইবিলাক সন্ধিয়াই দেখুৱাই দিছে, তেওঁ সন্ধিয়াই দেখুৱাই দিব পাৰি। কিন্তু এতিয়া কি হৈছে যে এটা সমন্বয় হৈ গৈছে। আমি পাহৰি গৈছোঁ যে এইটো এটা বড়ো শব্দ, এইটো এটা কিবা শব্দ, এইটো নহয়। অসমীয়া জাতিটো যে এটা সমন্বয় জাতি, সেইটো সেই কিতাপখনত আমি পঢ়িলে সৰু কিতাপ, অকণমান কিতাপ। গতিকে তেওঁ কি কৰিছিলে, সেইবিলাক বস্তু তেওঁ সহায় দেখুৱাই দিছিল। আমি আজি ল'ৰা ছোৱালীক সেই কথাটো শিকাব লাগিব যে সমন্বয়হে সংস্কৃতি, সমন্বয় নহ'লে সংস্কৃতি নহয়, একপক্ষীয়ভাৱে সংস্কৃতি নহয়। আমি সকলোকে আদৰি ল'ব লাগিব, তেওঁলোকৰ মাজত আদান প্ৰদানটো থাকিব লাগিব। মই কৰিলেই নহ'ব, তেওঁলোকো আহিব লাগিব। আদান প্ৰদান মাজতেহে সংস্কৃতিটো জীয়াই থাকে। সেইসকলে শিল্পী, সেইসকলে কলাকাৰ, য'ত নেকি আদান প্ৰদান আছে, একপক্ষীয়ভাৱে সেইটো আমি পাঠকবোৰ জাপি দি আমি একো কৰিব নোৱাৰোঁ। কৃষ্ণৰায় আপোনালোকে চাব, যেতিয়া সম্ভৱ কলেজৰ পৰা তেওঁ এটা সময়ত গুচি পলাবলগীয়া হৈছিল। স্বাধীনতা আন্দোলন আহিল, মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন আহিল, কিন্তু এটা পক্ষই কি কৰিলে, সেই অহিংসা আন্দোলনটো তেওঁলোকে কি কৰিছিল, পক্ষপাতি নাছিল। তেওঁলোকে ভাবিছিল যে অহিংসাৰে আমি বিদ্ৰোহীয়া পাতিম। গতিকে RCPI যিটো নেকি এটা লেফটিষ্ট দল, মানে অলপ বামপন্থী দল, গতিকে তেওঁ কেনেকুৱা গ্ৰুপত তেওঁ সোমাই পেলাই কি কৰিছিলে, তেওঁ কলেজ চলেজ এৰি দিব লাগিছিল, কলেজৰ পৰা তেওঁলোকে পঠাই দি পলাই ফুৰি কৰিছিল। তেওঁ ভাবিছিল যে এনেকৈ নহয়, এটা বিদ্ৰোহ আমি কৃষক বজোৱা সকলোকে লৈ আমি কি কৰিব লাগিব, তেনেকুৱা ধৰণৰ চিন্তা। গতিকে কি হ'ল, তাৰপাছত তেওঁলোক অসমৰ এইটো জেগা নাই, এখন গাঁও নাই, য'ত নেকি তেওঁ পলাই ফুৰে। মোৰ এটা কথা মনত আছে, আমি যেতিয়া LP স্কুলত পঢ়িছিলোঁ, 58 চনমানত মই যেতিয়া পঢ়িছিলোঁ, তেতিয়া মই এদিন স্কুললৈ গৈছোঁ। এই যে নৱমৰ স্কুলত এজন মানুহ ৰৈ আছে, পায়জামা অলপ পাঞ্জাৱী চেণ্ট্ৰিক পিন্ধিব মন নাই, ওখ কথা নাই। মোক এনেকৈ মাতিছে, স্কুললৈ গৈছোঁ। মই আমাক আগৰ বস্তা আৰু চিলত লৈ স্কুল যায়, আৰু আপুনি নতুন কিতাপ বুলি এখন কিতাপ বুলি এখন দেখুৱাই লওক, কভাৰটো বৰ ধুনীয়া যে, আগত লৈ পেলাই বৰ ধুনীয়াকৈ কৈ থাকে। মোক এনেকৈ মাতিছে, মই গ'লোঁ, মই নাজানো। তাৰপিছত সেই স্কুলটোতে মই কিতাপখিনি থ'বলৈ গ'ল, মই থ'লোঁ, মোক বিৰিয়ানী দিব লাগিছিল। কিবা এটা কৈছে বিৰিয়ানী দিব পাৰোঁ। তেতিয়া মুছলিমৰ দোকান এখন আছিল, দোকান আছিল, তাৰপৰা মই বিৰিয়ানী কৰি তেওঁ সেইটো মোক একো কথা নাই, কিন্তু মোক কৈছিলোঁ। মই একো নাজানিছিলোঁ তোমাৰ। বহুত বছৰৰ পিছত মই জানিলোঁ যে তেখেত সম্ভৱ এই ভেলগুৰিটো কিছুদিনীয়া থাকি গৈছিল, মানে য'তে ৰাজি ত'তে থাকে। আৰু সেইকাৰণে কি বিষ্ণুৰায়ৰ বিষয়ে এতিয়াও আচলতে আমি সম্যক জ্ঞানটোহে আমাৰ হৈছে। তেওঁ য'তে লিখিছে তাতে এৰি থৈ গুচি আহিছে। সেই সময় গোটেইবিলাক গ'ল। এতিয়া বিষ্ণুৰায়ৰ যিখন ৰচনাৱলী, তাত সেই কথাটো উল্লেখ আধৰুৱাও আছে, য'ত যিটো পাইছে সম্পূৰ্ণ একো নাই। মানে অসমৰ বিভিন্ন জেগাত তেওঁৰ লিখনি বুলি কি চৰিত্ৰ হৈ আছিল, আৰু য'তে লিখিছে তেওঁ তাতে এৰি থৈ গুচি আহিছে। তেওঁ যেতিয়া হেৰি হ'ল, এটা সময়ত তেওঁ ডিব্ৰুগড়ৰ এটা জেগালৈ গ'ল, তাত এটা আধা লিখা পেৰা এটা বাকচ এটা তেওঁ গোটেইখিনি ভৰাই কোনোবা এজনৰ ঘৰত গ'লে। কিন্তু যেতিয়া তেওঁ মুক্ত হ'ল, জেলৰ পৰা মুক্ত হোৱাৰ পাছত তেওঁ তালৈ গ'ল, কিন্তু সেই বাকচটো নাপালে, এই কিতাপখন পাইছে। গতিকে তেনেকুৱা ধৰণৰ মানুহ। গতিকে আমি এটা কথা, গতিকে আমি বিষ্ণুৰায়ৰ বিষয়ে বিশ্লেষণ কৰিলে গোটেইবিলাক আমি কথা বিশ্লেষণ কৰিব। আমি যিসকল তলৰ চাম, আমি তেওঁলোকক সেই দিশবিলাক চাব লাগে যে ৰাভাৰ অন্যান্য কি গুণ আছে, তেওঁলোকৰ এই গীতকেইটাতে লিখিছিল নে কিবা লিখিছিল আৰু কিবা এটা তেওঁৰ দিশ আছিল নেকি। সেইকাৰণে দেখা যায় আজিকালি ৰাভা আদৰ কৰা বেছি দিন হোৱা নাই, মৃত্যুৰ পিছৰ পৰা ৰাভাটো চৰকাৰৰ ৰাভাৰ প্ৰতি গুৰুত্ব নাছিল, কোনো গুৰুত্ব দিয়া নাছিল।
ৰাভাক আদৰা এই ব্যৱস্থাটো আজি হয়তো খুব 30 বছৰ বা 25 বছৰ নহ'লে ৰাভাক গুৰুত্ব দিয়া ব্যৱস্থাটো আমি বহু দিনৰ আগতে কৰিছোঁ আৰু এতিয়া কিছুমান ক্ষেত্ৰত দেখা যায় বহু মানে সংগঠন বা বহু কথা নিজৰ কামত ৰাভাক ব্যৱহাৰ কৰিছে কিন্তু আচলতে সেইটো নহয় ৰাভা তেনেকুৱা এটা ব্যক্তিত্ব মানুহ নহয় তেওঁ গোটেই অসমৰ জাতি সত্তাকে একত্ৰিত কৰি অসমখনে একত্ৰিত কৰি সকলো মানুহক এক কৰি পেলাই তেওঁ গোটেই অসমক এটা সুসংগঠিত ৰূপত তেওঁ গঢ় দিয়া তেওঁ এজন ব্যক্তি আছে তেওঁ অকল কোনোবা এটা জাতিৰ কাৰণে কোনোবা সম্প্ৰদায়ৰ কাৰণে কাম কৰা মানুহ আছে তেওঁ শিল্পী আছে গতিকে তেওঁ কি কৰিছিলে যে মানুহৰ শিল্পী মানুহৰ মাজত থাকি সকলো মানুহৰ মাজত থাকি সকলো মানুহকে তেওঁ আগবঢ়াই লৈ যোৱা এটা প্ৰচেষ্টা তাৰপিছত এটা এনেকুৱা ধৰণৰ তেওঁ পলাই সভা সমিতিবিলাক কৰিছিল হাতীগাঁও এইটো কি কয় গণেশগুৰি হাতীগাঁও এটা প্ৰসংগত মই কথাটো কৈছোঁ যে তেতিয়া কৃষক সভা এখন হ'ল সেইটো সময় 21 চনত 1921 চনত তাত হাজাৰ হাজাৰ কৃষক বনোৱা তাত জমা তেখেতক ব্ৰিটিছ অতিথি মাতিলে তেওঁ ভাষণ গোটেই কথাখিনি ক'লে তাৰপিছত তেওঁ শংকৰদেৱৰ গীত তাল মান নাচি বাগি গোটেইখিনি ৰং গীত ভংগীৰে তাল মানৰে ইমান কৃষকসকলক মোহিত কৰিলে মানুহ আপ্লুত হৈ তেওঁ হেৰি দেখিলে আৰু মই এটা কথা এই প্ৰসংগত ক'বলৈ গৈছোঁ তিলক দাসৰ যিখন কিতাপ বিষ্ণুৰাভা পুনৰ আকৌ উভতি আহিল কিতাপখন তিলক দাস তেওঁ প্ৰায় লগৰে সেই সভাত মানে সভাপতি আছিল শনিৰাম ইংতি সেই সভাৰ সভাপতি আছিল তাৰপাছত তেতিয়া কি হ'ল সভাপতিৰ ফালৰ পৰাই মানে সেই তেতিয়া তেওঁৰ ফালৰ পৰা তেওঁ সেই সভাতে কলাগুৰু উপাধিটো পাতিল সেই কিতাপৰ মই তিলক দাসৰ কিতাপৰ কলাগুৰু উপাধিটো আচলতে তেওঁ সেই সন্মানটো তাতে দিয়া হৈছিল কিন্তু মই আচলতে পোৱা নাই যে ৰাধাকৃষ্ণনে যে তেওঁক দিছিলে তাণ্ডৱ নৃত্য দি শিৱৰ তাণ্ডৱ নৃত্য দিবলৈ সেই কথা মই পোৱা নাই কিন্তু প্ৰচলিত নেকি মই নাজানো দেই প্ৰচলিত নেকি নাজানো কিন্তু কিতাপত তিলক দাসৰ কিতাপখন আপোনালোকে পঢ়িব তাত সেই কথাটো সুন্দৰকৈ লিখা আছে যে তাতহে সেই কৃষক যে বনোৱা সভা আছিল সেই তাতহে তেওঁক সেই উপাধিটো দিয়া হৈছিল বা যি কি নহওক সেইটো আমি এইটো বিচাৰ কি কয় বিজ্ঞসকলে জানিব কথা মানিকাৰ গন্ধ লাগি পুনৰ কপোন ভাগেনে তোৰ পুনৰ কপোন ভাগেনে। আচলতে এই গীতটিৰে আমি ৰাভাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। লগতে 17 আৰু 18 জুন তাৰিখে অনুষ্ঠিত হোৱা